हेलो फ्रेंड्स नमस्कार मैं आपनालोকক बहुत दिনৰ মূৰত স্বাগতম জনাইছো মোৰ আসাম 20 চেনেল মই আজি আপোনালোকক জনাবলৈ আহিছো পাসপোর্ট কেনেকৈ বনাব যেনেকৈ আপোনালোক ভোটাৰ কাৰ্ড পান কাৰ্ড তেনেকৈ এটা পাসপোর্ট চিকেটলি বস্তু থাকে তো পাসপোর্ট কেনেকৈ বনাব মই আজি আপোনালোক শিকাবলৈ আহিছো যদি মোৰ কিবা ভুল ভ্ৰান্তি ক্ষমা কৰিব আহক তেন্তে ভিডিওটো আৰম্ভ কৰো আপোনালোকে কি কৰিব প্ৰথমতে আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব মই গুগল ওপেন কৰি লৈছো তো আপোনালোকে স্টাৰ্ট সাৰ্চ কৰিব पासवर्ड सेवा पासपोर्ट सेवा मोर ইয়াত আহি গৈছে এটো আপোনালোকে দেখিছে পাসপোর্ট সেৱা তো আপোনালোকে এটো সার্চ কৰিব পাসপোর্ট সেৱা সার্চ কৰিব প্ৰথমতে যোনটো আপোনালোকে পাসপোর্ট সেৱা এটো লিংক দেখিছে কি কৰিব মোৰ মই গুগল ক্ৰোমত খুলি থোৱা আছে তো আপোনালোকে এই যোনটো লিংক আহিছে তো লিংকটো আপোনালোকে ক্লিক কৰিব মোৰ খুলি থোৱা আছে মই গুগল ক্ৰোমত এক্সট্ৰা কৰি আপোনালোকক দেখাবৰ বাবে মই এটো হাজু কৰি ৰাখিছো তেনে আপোনালোকে ইয়াত দেখিছে এখন এপ্লিকেশন আহিছে তো আপোনালোকে যোনটো ইয়াত 3 ডট আহিছে ইয়াত ক্লিক কৰিব ইয়াত যদি আপোনালোকৰ ডেস্কটপ সিটটো ৰাইট চিন কৰি থকা নাই তেন্তে টিপ মাৰ্কটো বহাই ল'ব তো আপোনালোকে এনেকুৱা এখন পেজ খুল খাই যাব অটোমেটিক তেলে মানে কম্পিউটাৰ সিস্টেম কম্পিউটাৰ যেনেকৈ হয় তো তেনেকৈ আহিব আপোনালোকে এখন দেখিছে তো ইয়াত দিটো আছে ইউজাৰ ৰেজিষ্ট্ৰেচন পাসপোর্ট তো আপোনালোকে মই আপোনালোকক জুম কৰি দেখাইছো পাসপোর্ট সেৱা বুলি ইয়াত দিটো আছে তো ইয়াত দিটো আছে ইনফৰমেশন কৰ্নাৰ তো আপোনালোকে কি কৰিব আপোনালোকে ইয়াত কিছুমান এপ্লাই কৰিবলৈ আহে তো আপোনালোকে এপ্লাই কৰিব ৰেজিষ্টাৰ টু এপ্লাই এট সিপিভি আৰু সিপিভি দিল্লী বুলি লিখি থোৱা আছে পাসপোর্ট অফিস দি থোৱা আছে তো আপোনালোকে পাসপোর্ট অফিস ইয়াত দি থোৱা আছে আপোনালোকে দেখিছে ইয়াত সিলেক্ট কৰিব আপোনালোকৰ কি পৰে সিলেক্ট কৰিব আপোনালোকৰ কোনটো হেৰি পৰে সিলেক্ট কৰিব পাসপোর্ট অফিস কোনটো পৰে আপোনালোকে সিলেক্ট কৰি ল'ব ইয়াত বহুত কিটা অপচন দি থোৱা আছে মই সিলেক্ট কৰিছো গুৱাহাটী সিলেক্ট কৰিছো তাৰপিছত ইয়াত দি থোৱা আছে গিভেন নেম ইয়াত আপোনালোকৰ নেমটো টাইপ কৰিব নেমটো টাইপ কৰাৰ পিছত তললৈ আহিব ডেট অফ বাৰ্থ নেমটো টাইপ কৰাৰ পিছত তলত দি থোৱা আছে চিঅৰ নেম মই জুম কৰি দেখাইছো চিঅৰ নেম ইয়াত দি থোৱা আছে তো আপোনাৰ ইয়াত চিঅৰ নেম টাইপ কৰিব আপোনালোকে তললৈ আহিব আপোনালোকৰ ইয়াত ডেট অফ বাৰ্থ দি থোৱা আছে আপোনালোকে ডেট অফ বাৰ্থটো ইয়াত ভৰাই ল'ব তাৰ পিছত ইয়াত ইমেইল এড্ৰেছ মাৰিব আহিব তো আপোনালোকে ইমেইল এড্ৰেছ মাৰিব তাৰপিছত কনফাৰ্ম পাসপোর্ট মাৰিব কিছুমান কুৱেশ্যনছ আহিছে ইয়াত কুৱেশ্যনছ বিলাক মই আপোনালোকক দেখাই দিছো তো এইবিলাক এনেকৈ প্ৰথমতে বাৰ্থডে সিটি ফেভাৰিট কালাৰ এনেকৈ কিছুমান অপচন আহিছে অপচন বিলাক আপোনালোকৰ মনখুচি সিলেক্ট কৰি ল'ব মনখুচি সিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ তলত চাব ইয়াত এটা কোড নাম্বাৰ আহি আছে ঠিক আছে কোড নাম্বাৰটো আপোনালোকে ৰিফ্ৰেছ কৰি পেলাই নি নেক্সট এটা কোড নাম্বাৰ বাছিব পাৰিব তো এখিনি হৈ গ'ল তো আপোনালোকে এখিনি হৈ যোৱাৰ পিছত তলত ৰেজিষ্টাৰ আহি আছে ৰেজিষ্টাৰ কৰি দিব আপোনালোকৰ পাসপোর্ট আপোনালোকৰ ৰেজিষ্টাৰ হৈ যাব তো আজি এখিনি আছিলে যদি আপোনালোকে ভিডিও চাই ভাল পালে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব জয় আসাম মৰম কোনেনো